পিটছৰ ভাৰত আইন বুলি কিয় কোৱা হয় কাৰণ সেইখিনি সময়ত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীজনৰ নাম আছিলে পিটছ ৰাইট তো তেওঁ প্ৰধানমন্ত্ৰী থকা কালত এই আইনখন প্ৰণয়ন কৰা হৈছিল গতিকে ইয়াক কোৱা হৈছে পিটছৰ ভাৰত আইন এতিয়া পিটছৰ ভাৰত আইনত কোৱা হ'ল পিটছৰ ভাৰত আইনখনে কি কৰিলে ইষ্ট ইণ্ডিয়া কোম্পানীৰ বাণিজ্যিক আৰু ৰাজনৈতিক কাৰ্যকলাপৰ মাজত তেওঁলোকে এটা মানে ভাগ কৰি দিলে এটা পাৰ্থক্য আনিলে আৰু তেওঁলোকে ক'লে যে এই যে কোম্পানীৰ কোৰ্ট অফ ডিৰেক্টৰ্ছটো আছে নিৰ্দেশক মণ্ডলটো আছে নিৰ্দেশক মণ্ডলে এতিয়াৰ পৰা কেৱল বাণিজ্যিক কাৰ্যকলাপসমূহকহে তেওঁলোকে চোৱা চিতা কৰিব গতিকে কোৱা হ'ল যে ইষ্ট ইণ্ডিয়া কোম্পানীৰ বাণিজ্যিক কাৰ্যকলাপৰ ক্ষেত্ৰতহে নিৰ্দেশক মণ্ডলৰ কৰ্তৃত্ব থাকিব ৰাজনৈতিক কাৰ্যকলাপ চোৱা চিতা কৰাৰ কাৰণে নতুনকৈ এটা বডি ফৰ্ম কৰা হ'ল যাক কোৱা হয় বোৰ্ড অফ কণ্ট্ৰোল